ঠাণ্ডা ঠাণ্ডা লাগিলে চুৱেটাৰটো পিন্ধিলে চক কেনেকুৱা লাগিছে ৰাতিপুৱা যেন ঠাণ্ডা লাগে ঠাণ্ডা মানে পুহমহীয়া লাগে চুৱেটাৰ পিন্ধিছোঁ উঠিলে অকণ সোনকালে তাৰপিছত সেইফালে সেইফালে ঘূৰি ফুৰিছোঁ অকলে অকলে বেটা শুই আছে উঠাইছোঁতো উঠি চক আমাৰ বাগানত পূৰা কেনেকুৱা কালাৰ হৈ গৈছে ধুনীয়াকৈ বাগান পাত তুলি দিছে একদম চফা নীলা হৈ গৈছে ৰাস্তাত এটা মানুহ নাই এইফালে এটাও মানুহ নাই এইফালেও নাই ৰাতিপুৱা চুনচান চৰাই চিৰিকটিবিলাকে উৰি ফুৰিছে গোটেই চিঞৰ কৰি ফুৰিছে এইফালে মানুহ এটা দেখিছোঁ মানুহ এটা নহয় মানুহ এজনী কিবা বিচাৰি ফুৰিছে গোবৰ বিচাৰি ফুৰে ৰাতিপুৱা গোবৰে বিচাৰি ফুৰিছে বেগ লৈ এতিয়া মানুহবিলাকে ঘৰ দুৱাৰবিলাক বনাইছে ভালকৈ সেয়েহে গোবৰ বিচাৰি ফুৰিছে বেৰ বেচিবলৈ চব পৰিৱেশটো ৰাতিপুৱাই কেনেকুৱা ধুনীয়া লাগে একদম ঠাণ্ডা এইটো হৈছে তিনিআলি এখন চাংমাই বাগান এইফালে তিনিআলি বাগান এইফালে টিংখাংলৈ যায় এইটো আমাৰ ঘৰটো দেখিছে নহয় বেটা শুই আছে অকলে অকলে মই ঘূৰি ফুৰিছোঁ ৰাস্তাই ৰাস্তাই ফুল দেখাম দেই আপোনালোকক ফুল চাব চব ফুল ধুনীয়া লাগিছে চব ফুল ক'বলৈ ধুনীয়া এনেকৈ ইয়াত ডালিম গছ এজোপা আছে মানে ফুল দি আছে লগা নাই সৰু হৈ আছে ৰঙালাও পুলি এটা ওলাইছে ফুল গছ এয়া হালধীয়া ফুল চাওক ধুনীয়া লাগিছে এইফালে চাওক গোলাপ ফুল এটা ফুলি আছে এইফালে দেখিছে ইমান ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে গছ এজোপা আছে তাৰপিছত দেখিছে আমলখি গছ মানুহতে ৰুইছে ফুল গছ আৰু দোকান খোলোঁগৈ যাওঁ কামবিলাক কৰোঁগৈ বেটা কথাই দিওঁগৈ নহ'লে শুয়ে থাকিব দেখালোঁ চব এইজোপা চেনি চম্পা বুলি এইজোপা চেনি চম্পা গছ বুলি কয় বৰ ধুনীয়া পকা কল বনাই থাকে যেনে ফুলিলে মানে ফুলিছিলে পকা কল গোন্ধাই আছিলে এয়া এটা গুটি মাৰিছে চব এইবিলাক ফুল ফুলিছিলে এইবিলাক গুটি হয় এয়া তুলসী গছ চব আৰু এই নাৰিকল পুলিটো চক এইটো বান্দৰে গোটেই একদম ইয়াত মানে বান্দৰৰ কাৰণে একো কৰিব নোৱাৰে নাৰিকলৰ পুলিটোৱে ফালি দিছে আৰু এজোপা কৰবী ফুল ইয়াত ফুল ফুলি আছে ইমান ধুনীয়াকৈ কৰবী ফুল ফুলি আছে ইয়াত তামোল গছ এজোপা আছে এজোপা আৰু ইয়াতে চব মানুহতে লগাই থৈছে চব এজোপা আমলখি গছ কি ধুনীয়াকৈ ডাঙৰ হৈছে আৰু
অলপ ডাঙৰ হ'লে লাগিব, ল'ৰা ছোৱালীয়ে খাব পাৰিব। আৰু নিছে এয়া ফুল পুলি চাব, এয়া ফুল পুলি ধুনীয়াকৈ মাটি লগাইছে। চফা কৰা নাই বহুত দিন, মানুহটোতো বৰ্তমান নাই। যেতিয়া বেটাক কালি কৈছিলোঁ চফা কৰিব, বেটাই এতিয়া চফা কৰা মানুহ নহয়। চফা কামত লাগে, ওপৰতে লাগে। আমাৰ বেটাকো কষ্ট কৰিবলৈ বেয়া পায়। পিছফালে ল'ৰা, ইয়াত তুলসী গছ এজোপা দেখিলে নহ'বনে? ছাগলী আহিছে, ছাগলী ৰাতিপুৱা মেলিলে ৰাইজসকলে এতিয়া বাগান ফালে যাব চৰিবলৈ, আৰু বাগানটো বাগে ধৰি এটা দুটা খাই থাকে। নগৰৰ ছাগলী দেখিলে যে নিজৰ ঘৰতে পুহিব মন যায়, কিন্তু ছাগলী কিনিবলৈ পইচা গোটাব পৰা নাই, এনেকুৱা গতি হৈছে। পুহিম বুলি ভাবি থাকোঁ, পুহিব পৰাই নাই। মানে ছাগলী এটা কিনিবলৈকে পইচা গোটাই মেলি ল'ব পৰা নাই। কি যে অৱস্থা হৈছে। ছাগলী পুহিম, গাহৰি পুহিম, কুকুৰা পুহিম। কুকুৰা পুহিছিলোঁ, কিন্তু একদম 40টা 50টা কুকুৰা একেলগতে মৰি গ'ল। কুকুৰাটো পুহিবলৈ মন নোযোৱা হৈ থাকিলোঁ। এতিয়া ছাগলী পুহিম কৈছোঁ, ছাগলী কিনিবলৈ পইচা নাই, গাহৰি কিনিবলৈও পইচা নাই। কি যে কৰিম, উপায় নাই আৰু। পুহিম বুলি ভাবিলোঁ, পইচা গোটাব নোৱাৰাৰ কাৰণে যেনে তেনে খাই বৈ আছোঁ। আপোনালোকৰ আমাক আশীৰ্বাদ দি থাকিব। মই ভিডিঅ'টো এনেই অকণমান কৰি দিলোঁ, আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰিব। বাই বাই, টাটা, জয় আই অসম।